নমস্কাৰ স্বাগতম দুপৰৰ শিৰোনামলৈ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী এটা বিতং খবৰ 2021 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহমান বাকি থকা অৱস্থাতে ৰাজনৈতিক দলত যোগদান কৰাৰ ঢৌ উঠিছে আজি বিজেপিত যোগদান কৰিছে গায়ক সীমান্ত শেখৰ বাঁহীবাদক দীপক শৰ্মা কোৰিওগ্ৰাফাৰ পংকজ ইংটিকে ধৰি কেইবাগৰাকীও কলাকুশলীয়ে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক বিশেষ অনুষ্ঠানত বিজেপিত যোগদান কৰিছে কলাকুশলীসকলে উল্লেখযোগ্য যে ইয়াতে অধিকাংশ কলাকুশলী নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনতো জড়িত আছিল কিছুদিন পূৰ্বে বিজেপিত যোগদান দিছিল অভিনেতা যতীন বৰা অভিনেত্ৰী আশা বৰদলৈ আজি যিসকলে বিজেপিত যোগ দিছে তেওঁলোকৰ একাংশ হৈছে সীমান্ত শেখৰ দীপক শৰ্মা পংকজ ইংটি ৰেবা ফুকন পল ফুকন ৰিমলি গগৈ জয়শ্ৰী গোস্বামী প্ৰাঞ্জনা দত্ত প্ৰতিমা দেৱী বিৰিনা পাঠক হিয়া মেধি বিকাশ ভৰদ্বাজ পবিন দাস ধ্ৰুৱ কাশ্যপ সিদ্ধান্ত কলিতা ইত্যাদি হঠাৎ নহয় বহুদিন আগৰ পৰাই ভাবি আছিলোঁ বিজেপিক আগৰ পৰা মই ভাল পাওঁ আমাৰ ছাপোৰ্ট কৰে দেউতাহঁতৰ দিনৰ পৰাই কিন্তু হঠাৎ বুলি নহয় মানে বহুদিন ভাবি থাকোঁতেই সময়বিলাক পাৰ হৈ গ'ল কাৰণ বিশেষকৈ আমি শিল্পী বাঁহী বজাই ভাল পাওঁ কিন্তু এইটোও ভাবিছোঁ যে জইন এটা কৰি থওঁ মোৰ এটা বিজেপিক যিহেতু ভাল পাওঁ মনে প্ৰাণে গতিকে মই এটা জইনিং কৰিছোঁ জাষ্ট এইটোৱে মোৰ এটা চিন্তা আছে যে মই অলৰেডি বিজেপিৰ আদৰ্শৰ প্ৰতি অলৰেডি আগৰ পৰাই আছোঁ আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ সেইখিনি আৰু মোৰ এতিয়া এখন ক্ষেত্ৰ নতুনকৈ পাইছোঁ য'ত মই কাম কৰিব পাৰিম গতিকে মই চিন্তা কৰিম কেনেকৈ আগবাঢ়ি যাব পাৰোঁ কেনেকৈ নিজৰ কামখিনি কৰিব পাৰোঁ প্ৰতিখন ক্ষেত্ৰত কোনোবা এজন ছিংগাৰে কালি দৌৰিবও যাব পাৰে নহয় জানো চবেই নিজৰ নিজৰ এটা চিন্তা আছে নিজৰ নিজৰ সময় আছে নিজৰ নিজৰ বা এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি আমি আমাৰ মনটোৱে যি কওঁ আমি তাত যাব পাৰোঁ ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে মই এতিয়া নহয় বহুত আগৰে পৰা অনুপ্ৰাণিত বাজপেয়ী মোৰ আদৰ্শ আছিলে তেখেতৰ আদৰ্শৰ দ্বাৰাই মই অনুপ্ৰাণিত হৈ আহি আছোঁ আৰু এতিয়া মই যিখিনি দেখিছোঁ আজি বিজেপি দলটোৱে যিখিনি কৰি আহিছে অকল তেওঁলোকে অকল পলিটিক্সভাৱে নহয় তেওঁলোকে যথেষ্ট অসমৰ জনতাৰ মাজত থাকি বা এতিয়া আমাৰ শিল্পীসকলকো তেওঁলোকে আদৰণি জনাইছে কাৰণ আমি শিল্পীসকলে হ'ল আমি অসমৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে গৈ অসমৰ ৰাইজৰ লগত আমি পোনপটীয়াকৈ তেওঁলোকক আমি সাক্ষাৎ কৰোঁ তেওঁলোকৰ দুখ বেদনাবোৰ আমি বুজি পাওঁ গতিকে ভাৰতীয় জনতা পাৰ্টি বিচাৰিছে আমি শিল্পীসকলে যিহেতু অভিনয়ৰ দ্বাৰা আমি ইমান দিনে প্ৰত্যক্ষভাৱে আমি কাম কৰি আহিছোঁ এতিয়া তেওঁলোকে ভাবিছে আমি পৰোক্ষভাৱে কাম কৰি আহিছোঁ গতিকে এতিয়া তেওঁলোকে ভাবিছে আমি প্ৰত্যক্ষভাৱে তেওঁলোকক যদি আমি জনসাধাৰণৰ কাৰণে কিবা এটা কৰিব পাৰোঁ অভিনয় শিল্পী হিচাপে অকল মই অভিনয় শিল্পী যিহেতু হয় গতিকে তেনেকৈ আমাৰ আছে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক শিল্পী আছে আমাৰ নৃত্য শিল্পীও আছে এতিয়া মইতো বহুত আগৰ পৰা বিজেপিৰ মেক্সিমাম কাম কৰিছোঁ ইউথ ফেষ্টিভেলৰ পৰা নমামিৰ পৰাই আজি দেখিছে বহুত আমাৰ শিল্পীবিলাকক এই চৰকাৰখনে সহায় সহযোগ কৰিছে আৰু সুবিধাও দিছে কিছুমান সেইকাৰণে মই নিজেই এই চৰকাৰখন আহিবলৈ আজি নিজে বিচাৰিছোঁ কাৰণ যিটো সময়ত মোৰ নিজৰ ক্ষেত্ৰতে যিমানখিনি অসুবিধা হৈছিলে তেখেতসকলৰ পৰা বহুত সুবিধা পাইছোঁ যেনেকৈ লাষ্ট খেলো ইণ্ডিয়া কৰিছোঁ কাৰ বিৰোধিতাৰ মাজতো খেলো ইণ্ডিয়াৰ যিখিনি কাম আছিলে মই কৰিবলগীয়া হৈছিলে আৰু বিজেপিত যোগদান কৰাৰ পিছতে এই ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে অভিনেতা তথা কোৰিওগ্ৰাফাৰসকলে আৰু অভিনয় জগতৰ লগত জড়িত থকাৰ সত্ত্বেও গায়ক গায়িকাসকলে যোগদান কৰিছে আনফালে আজি কংগ্ৰেছত যোগদান কৰিছে কেইবাজনো গায়ক অভিনেতাই মানৱেন্দ্ৰ শৰ্মা ভৱনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত কংগ্ৰেছতো যোগ দিছে কলাকুশলীয়ে কংগ্ৰেছত যোগদান কৰিছে গায়ক বাবু নেকিব অজয় ফুকনকে ধৰি কেইবাগৰাকীও শিল্পী আমি পূৰ্বতীয়া সম্প্ৰচাৰলৈ লৈ গৈছোঁ দুইটাকৈ অনুষ্ঠানত ইতিমধ্যেই যিসকল কলাকুশলী আছে তেওঁলোকে ইতিমধ্যেই তাত যোগদান কৰিছে পোনপটীয়া সম্প্ৰচাৰলৈ নিছোঁ এবাৰ মই ভাষা আইনখনৰ কথা মই ক'বলৈ নাযাওঁ কিয়নো মই বহুত জ্ঞাত নহয় ভাষা আইনখন মই ভালকৈ হয়তো আপুনি আজি কৈছে কাৰণে মই আজি ভালকৈ পঢ়িম ভাষা আইনখননো কি আছে কাৰণ চব কথাই মই আজি জ্ঞাত নাছিলোঁ ঠিক তেনেকৈ কাখনলৈও জ্ঞাত নাছিলোঁ মই পঢ়োঁতে টাইম লাগিলে ইমান ডাঙৰ গতিকে মই ভাষা আইনখনৰ কথা ধন্যবাদ জনাইছোঁ মই পঢ়িম আজি চাম যে মই ভাষা আইনখনৰ লগত এই কথাটোৰ সম্পৰ্ক কিমান মধুৰ মই চাম চেষ্টা কৰিম সবৰে নিজৰ নিজৰ স্থিতি আছে সবে নিজৰ নিজৰ স্থিতি লৈছে কা আন্দোলনৰ নেতৃত্ব যিসকলে লৈছে তেখেতসকলৰ মতৰ প্ৰতিও ব্যক্তিগতভাৱে মোৰ সন্মান আছে কিন্তু কথাটো হৈছে কি প্ৰতিজনৰে মত বেলেগ গতিকে কোনোবাই মোক বাধ্য কৰি ক'ব নোৱাৰে যে তেখেতে যিটো ভাবিছে মই সেইটো ভাবিম
ময়ো তেখেতক বাধ্য কৰাব নোৱাৰোঁ যে মই যিটো কৈছোঁ বা মই যিটো ভাবিছোঁ তেখেতে ভাবে। গতিকে কা আন্দোলন বুলি কা আন্দোলনত যিমানসকলে আছিলে চবেই যেনেকৈ চিন্তা কৰিছে তেনেকৈ আগবাঢ়িব। চব ইমান জটিল প্ৰশ্ন উত্তৰ দিব পৰাকৈ আজিৰ তাৰিখত মোৰ জ্ঞানৰ ভঁৰালটো ইমান ডাঙৰ হৈছে বুলি মই নাভাবোঁ এইখিনি সময়ত। গতিকে আজি মই প্ৰথমতে জইন কৰিছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ যাতে মোক অলপ জটিল প্ৰশ্নবিলাকৰ পৰা আঁতৰাই ৰাখে। এইটো এইবাৰ ভালকৈ ইলেকশ্যনতে একেবাৰে কাম আকৌ এবাৰ বিজেপি চৰকাৰ বুলি কৈছোঁ আৰু ন মইতো দিবলৈ আছোঁ আকৌ এবাৰ মোদী চৰকাৰ, জ্ঞানটো মই জানো আকৌ এবাৰ মোদী চৰকাৰ। এইবাৰ কৈছোঁ এইটো আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। ধন্যবাদ। হেঙেৰাবাৰীৰ পৰা এয়া মুখ্য কাৰ্যালয়ৰ পৰা য'ত বৰ্তমান সীমান্ত শেখৰে এতিয়া সংবাদ মাধ্যমৰ আগত তেওঁ মত বিনিময় কৰিছে, য'ত ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে পূৰ্বতেও তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ হৈ গীত পৰিৱেশন কৰিছে বা মোদী চৰকাৰৰ হৈ গীত পৰিৱেশন কৰিছে। গতিকে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ জয়গান গাবলৈ তেওঁ সাজু থকাৰ কথা ব্যক্ত কৰিছে সীমান্ত শেখৰে। আনফালে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছতো আজি ভালেসংখ্যক অভিনয় জগতৰ কলা কুশলীয়ে অংশগ্ৰহণ কৰিছে, অৰ্থাৎ যোগদান কৰিছে উজনিৰ পৰা নামনিলৈ, আৰু বহু সংখ্যক অভিনয় জগতৰ বা সাংস্কৃতিক ক্ষেত্ৰখনৰ বহু কেইগৰাকী ব্যক্তি যোগদান কৰিব কংগ্ৰেছত। এই কথা ইতিমধ্যে ৰিপুণ বৰাই সদৰি কৰিছে। কষ্টবিলাক কয় আৰু তাৰ কাৰণে মই আজি কংগ্ৰেছলৈ সেইখিনি যাতে মই অন্তত ইয়াতে জনাব মই কা বিৰোধ কৰি যোগদান কৰিছোঁ সেইটো বেলেগ কথা, কিন্তু লক্ষ্য বুলি ক'লে মোক ৰাইজে আচলতে চব দেখুৱাই দিব, ৰাইজৰ দুখ কষ্টবিলাক চব কৈ থাকিব, আৰু তেনেকৈ মই আগবাঢ়িম। ৰাইজৰ কাম ৰাইজৰ লগত সদায় আছোঁ, ৰাইজৰ কণ্ঠ হ'ব বিচাৰোঁ। শিল্পী সমাজলৈ এটা প্ৰশ্ন, শিল্পী সমাজ বিভাগ হৈছে আজি বিজেপি অফিচতো একাংশ শিল্পীয়ে বিজেপিত যোগদান কৰিছে, গতিকে কিবা তেনেকুৱা হৈছে নেকি? যিহেতু প্ৰতিবাদ কৰোঁতে কিন্তু সকলো শিল্পী একেলগে আছিলে, একেলগে প্ৰতিবাদ। ৰাজনৈতিকভাৱে দুভাগ হ'ব পাৰে, মোক ক'ব লগা নাই, এইটো দেখিছে আপোনালোকে বা ৰাইজে গম পায়, কিন্তু মই ভাবোঁ সাংস্কৃতিক ক্ষেত্ৰখনত ভাগ নহ'ব তেনেকৈ ভাবোঁ। বহু শিল্পীয়ে একেলগে প্ৰতিবাদ কৰিছে, গতিকে মই তেওঁলোকৰ কাৰণে মই কৈছোঁ তেওঁলোকৰ কাৰণে মোৰ একো ক'ব লগা নাই, কিন্তু মোৰ নিজৰ কথাটো কওঁ, যিহেতু মই কা বিৰোধ কৰিছিলোঁ আৰু মোৰ স্থিতিত মই অটল আছোঁ, সদায় কা বিৰোধ কৰি যাম, আৰু এইটো মই সেইকাৰণে যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল এটা কংগ্ৰেছ, সেইকাৰণে মই যোগদান কৰিছোঁ যাতে মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাখনৰ বিৰোধ কৰিব, শক্তিশালী বিৰোধ কৰিব পাৰোঁ। নিৰ্বাচন আহিছে, গতিকে কংগ্ৰেছত যোগদান কৰিছে, আপুনি আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছে নেকি? যদি দলে যদি মোক মানে যোগ্য প্ৰাৰ্থী বুলি ভাবে, মই আচলতে পশ্চিম গুৱাহাটীত থাকোঁতো, তাতে যদি ভাবে তেনেকৈ মোক দিব আছে, মই খেলিম মেলি মই আজি তেওঁলোক এজেণ্ডা আমি দিয়াই আছে কংগ্ৰেছ বহুত, আমাৰ সাংস্কৃতিক জগতৰ বিভিন্ন সমস্যা, বানপানী সমস্যা, নিবনুৱা সমস্যা, চব সময়ত এজেণ্ডাখন দিয়াই আছে, আপোনালোকে পাব নিশ্চয়। সেইবিলাক সমস্যা দিয়াৰ পিছত আমি কংগ্ৰেছত যোগদান কৰিছোঁ, তেওঁলোকে সন্মতি প্ৰদান কৰিছে, সেইবিলাক পূৰণ কৰিব। এয়া আছিল গায়ক বাবু বৰুৱা। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁক যেতিয়া সাংবাদিকে প্ৰশ্ন উত্থাপন কৰিছে যে আগন্তুক নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হ'ব নেকি, তেতিয়া তেওঁ উল্লেখ কৰিছে যদি দলে বিচাৰে তেতিয়াহ'লে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অৰ্থাৎ এই কথা প্ৰতীয়মান হৈছে যে বৰ্তমান ৰাজনৈতিক মঞ্চখনত ৰাজনৈতিক জীৱনৰ কিছু সোৱাদ ল'বলৈ বৰ্তমান আগবাঢ়ি আহিছে অভিনয় জগতৰ লগতে সংগীত শিল্পীসকল। আমি দেখুৱাইছোঁ দুটাকৈ সম্প্ৰচাৰ পোনপটীয়াভাৱে, আৰু হেঙেৰাবাৰীতো ইতিমধ্যেই প্ৰায় 40ৰো অধিক সাংস্কৃতিক ক্ষেত্ৰখনৰ কলা কুশলী আজি অংশগ্ৰহণ কৰিছে, যোগদান কৰিছে, লগতে কংগ্ৰেছতো বহু সংখ্যক কলা কুশলী আহিছে ৰাজনীতিলৈ।
আৰু এনেদৰে কংগ্ৰেছ আৰু বিজেপিৰ সদস্য ভৰ্তি অভিযান অব্যাহত আছে আৰু আছে খবৰ দুপৰ শুনাব লৈছে তেসমু বাণিজ্যিক বিৰতি বুধিছো বাতৰিৰ মাজলৈ ৰাজ্যত নতুন ৰাজনৈতিক দল খোলাৰ ঢৌ তেজপুৰত আজি ডক্টৰ নগেন শইকীয়াৰ উপস্থিতিত আত্মপ্ৰকাশ ঘটিব নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ আহ্বান জনাইছে এক গুৰুত্বপূৰ্ণ বৈঠকৰ বানথিতা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এই বৈঠক জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি যাচি অনুষ্ঠিত হৈছে বৈঠক এঘণ্টা জোৰা এই বৈঠকত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও অগ্ৰণী জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত আছে আসু আৰু AJYCPয়ে গঠন কৰা পৰামৰ্শদাতা কমিটিয়েহে নিৰ্ধাৰণ কৰিব ৰাজনৈতিক দলৰ ভৱিষ্যত পন্থা সোমবাৰে অনুষ্ঠিত পৰামৰ্শদাতা কমিটিত এই বিষয়ে আলোচনা কৰা হয় অসমৰ ৰাইজে বিচৰা শক্তিশালী তথা পুষ্বিহীন জাতীয়তাবাদী ভেটি গঠন কৰাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰিছে আসুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সকলো বিষয় ৰাজনৈতিক অংক ভোট বিভাজনৰ সম্পৰ্কীয় কথা বতৰাবোৰ যিসকল ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকে নিশ্চয় জানে আমি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে এই সম্পৰ্কত কোৱাটো উচিত নহ'ব কিন্তু জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ বিভাজন নোহোৱাকৈ কেনেকৈ অগ্ৰসৰ হ'ব লাগে সেই সম্পৰ্কত তেওঁলোকৰ স্পষ্ট ধাৰণা আছে কাৰণ ৰাজনৈতিকভাৱে সকলো পৰিপক্ক ভোট বিভাজিত হৈ ৰাষ্ট্ৰীয় শক্তি সাম্প্ৰদায়িক শক্তিক সুযোগ দিবলৈ মই ভাবোঁ যে কোনো ৰাজনৈতিক দলে আগবাঢ়ি নাযায় গতিকে মই এটা কথাই ক'ব পাৰোঁ ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা যে আমি বিচাৰিছোঁ অসমত এটা শক্তিশালী জাতীয়তাবাদৰ ভেটি আপোচবিহীন জাতীয়তাবাদৰ ভেটি আৰু তাৰ লগে লগে কোনো সাম্প্ৰদায়িক শক্তি আৰু ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক শক্তিৰ লগত যাতে কোনোৱে হনাপুটুকা নহয় চামিল নহয় বুকুচাত উঠি যোৱাৰ চিন্তা চৰ্চা নকৰে অক্সিজেন লৈ যাতে ভেজাল জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো যাতে অগ্ৰসৰ নহয় বিচাৰিছে অসমৰ জনতাই নিৰ্ভেজাল শক্তিশালী আপোচবিহীন এটা জাতীয়তাবাদ ৰাজ্যত ধুম উঠিছে নতুন ৰাজনৈতিক দল খোলাৰ 21ৰ নিৰ্বাচনৰ পূৰ্বে কেইবাটাও ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিব অসমত এফালে যদি একাংশ গায়ক অভিনেতা ৰাজনৈতিক দলত দলে বলে যোগদান কৰিছে আনফালে আকৌ একাংশ দল সংগঠন আৰু বুদ্ধিজীৱীয়ে নতুন বিকল্প ৰাজনৈতিক দলৰ সন্ধানত কুচকাৱাজ অব্যাহত ৰাখিছে তেজপুৰত আজি অৰূপ বৰবৰা জাহ্নু বৰুৱা নগেন শইকীয়াৰ উদ্যোগত আত্মপ্ৰকাশ ঘটিব আঞ্চলিক সুৰক্ষা মঞ্চ নামৰ এটা নতুন ৰাজনৈতিক দলৰ ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি জোৰদাৰ কৰি তুলিছে সদৌ অসম ছাত্ৰ সন্থায়ো ইফালে অখিল গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰি নতুন ৰাজনৈতিক দল ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ নেতৃত্বত ইতিমধ্যে গঠন হৈছে আঞ্চলিক গণমৰ্চা নামৰ আন এটা দল সাংবাদিক চিন্তাবিদ অদীপ ফুকনৰ নেতৃত্বত গঠন হ'ব অসম সংগ্ৰামী মঞ্চ বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে গঠন হ'ব এই আটাইকেইটা দল প্ৰশ্ন উত্থাপন হৈছে যে কাঠফুলাৰ দৰে ৰাজনৈতিক দল গঠন হ'লে লাভ হ'ব কাৰ ভোট বিভাজন হ'ব নেকি ভোট বেংক হয়তো খহিব আগন্তুক নিৰ্বাচনত সেই কথা বৰ্তমান স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে নতুন ৰাজনৈতিক দল গঠনৰ এতিয়া ধুম উঠিছে সমগ্ৰ ৰাজ্যতে আগবাঢ়িছো তেজপুৰৰ পৰা এখন ওপৰত হেমন্ত নাথৰ এক প্ৰতিবেদন সম্প্ৰতি ৰাজ্যত আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ যি গঠনক লৈ বিভিন্ন ক্ষেত্ৰত কুচকাৱাজ আৰম্ভ হৈছে আৰু সেই সময়তে দেখা গৈছে আজিৰ দিনটোত তেজপুৰ ঐতিহ্যমণ্ডিত যি বান থিয়েটাৰ সেই বান থিয়েটাৰত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ আহ্বান মৰ্মে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য সাহিত্যিক ডক্টৰ নগেন শইকীয়া উপস্থিত হোৱাৰ কথা আছিল যদিও তেওঁ এটি ভাষণ পাঠ কৰি তেওঁ পঠিয়াইছে সেয়া ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব কিন্তু দেখা গৈছে ইয়াত মূল যি আহ্বায়ক অৰূপ বৰবৰা জাহ্নু বৰুৱাকে প্ৰমুখ্য কৰি বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যি জাতীয় শ্বহীদ সেই জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে বিভিন্নজনে আৰু আমি দেখুৱাইছোঁ এই পৰিৱেশ তেজপুৰৰ যি ঐতিহ্যমণ্ডিত বান থিয়েটাৰ আৰু বিভিন্ন স্থানৰ পৰা লোক আহি উপস্থিত হৈছে আৰু আমি ইয়াত দেখা পাইছোঁ অসমৰ বোলছবি জগতৰ অন্যতম অভিনেত্ৰী জেৰিফা ৱাহিদ আপোনাক আজি এই অনুষ্ঠানটো লগ পাইছোঁ যিহেতু কি ক'ব কি আশা লৈ আহিছে মই প্ৰথমে নিজৰ অভিজ্ঞতাৰ কাৰণে আহিছোঁ কাৰণ ইয়াত যিহেতু মোক আমন্ত্ৰণ কৰা হৈছে মই এইটো আশাৰে আহিছোঁ বিকজ বহুত দিনৰ আগৰ পৰাই মোৰ এটা মনত ভাৱ এটা আছিল যে আমি সকলো ভাৰতবৰ্ষৰ চিটিজেন এণ্ড উই আৰ অল ভেৰি ৰেছপনচিবল চিটিজেন কিন্তু ক'ৰবাত যেন আমাৰ যিটো আঞ্চলিকতাবাদ সেইটো ক'ৰবাত পিছ পৰি গৈছে যেন মোৰ ভাৱ হয় যে আমাৰ যিটো নিজৰ আমাৰ অস্তিত্ব অসমীয়া হিচাপে বা অসমৰ
অসমবাসী হিচাপে আমাৰ নট জাষ্ট অসমীয়া বাকী আমাৰ যিসকল ইণ্ডিজিনাছ ট্ৰাইবছ আছে বা যিসকল লোক অসমত বাস কৰে পুৰণি যিসকল লোক অৰিজিনেল যিসকল লোক যেন আমাৰ সকলোৰে অস্তিত্ব যেন ক'ৰবাত অকণমান ম্লান পৰিছে যেন মোৰ ভাৱ এটা হয় চ' আজি এই মঞ্চখন মানে আয়োজন কৰা হৈছে যাতে সকলোৱে যিসকলে একেধৰণৰ আইডিঅ'লজি হেৰি কৰে আইডিঅ'লজি সকলোৱে একেধৰণৰ আইডিঅ'লজি মনৰ ভিতৰত তেওঁলোকৰ আছে যে নিজৰ আমাৰ এটা জাতি হিচাপে আমাৰ এটা অস্তিত্ব আছে সেই অস্তিত্বৰ সুৰক্ষাৰ কথা এতিয়া বৰ্তমান আহি পৰিছে মই ভাবোঁ যে আমাৰ যিখিনি অস্তিত্ব আমাৰ অসমীয়া বা অসমবাসী হিচাপে আমাৰ যিটো আমাৰ অস্তিত্ব সেইটো আমি সুৰক্ষা কৰিবলৈ এতিয়া সময় হৈ গৈছে তিনিচুকীয়াৰ চৈখোৱাত এক শোকাবহ ঘটনা সংঘটিত হয় নিৰ্মাণ পথৰ কালভাৰ্টত পৰি দুটিকৈ কণমানিৰ কৰুণ মৃত্যু চৈখোৱাৰ মিচিমিকটা গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটি নিহত 8 বছৰীয়া ক্ৰিষ্টিনা প্ৰজা আৰু 6 বছৰীয়া প্ৰিয়া প্ৰজা নামৰ দুই শিশু উল্লেখযোগ্য যে 2017-18 বিত্তীয় বৰ্ষতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল আৰু সামগ্ৰীৰ পৰা মিচিমিকটা সংযোগী এই পথ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে এই পথছোৱাৰ বিগত দুটাতকৈ অধিক বছৰ অৰ্ধনিৰ্মিত হৈ থকা এটা কালভাৰ্টত পৰি মৃত্যু হয় 2 কণমানিৰ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠ হিচাপে পৰিচিত বহু বিতৰ্কিত HD এণ্টাৰপ্ৰাইজ নামৰ পথ নিৰ্মাণকাৰী ঠিকা প্ৰতিষ্ঠানটোৱে উক্ত পথ নিৰ্মাণত লেহেমীয়া কৰাৰ লগতে পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ বাবে এই কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই অতি সোনকালে HD এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কৰুণ মৃত্যুক আঁকোৱালি লোৱা কণমানি দুটিৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে স্থানীয় লোকসকলে কালভাৰ্টত মানে দুটা কণমানি ছোৱালী নাম জ্যোতিকা প্ৰজা আৰু ক্ৰিষ্টিনা প্ৰজা জ্যোতিকা প্ৰজাৰ বয়স 8 বছৰ আৰু ক্ৰিষ্টিনা প্ৰজাৰ বয়স 6 বছৰ এই তেওঁলোক দুজনে মানে কালভাৰ্টৰ ভিতৰত মানে পৰি মৃত্যু হোৱা বুলি আমি খবৰ পাই আমি ঘটনাস্থলীত আহোঁ ঘটনাস্থলী এতিয়া আমি পোষ্টমৰ্টমৰ কাৰণে যোজা কৰিছোঁ ইনকুৱেষ্ট কৰা হ'ব মালিংগাঁও আদিংগিৰি পাহাৰত বাঘৰ মুক্ত বিচৰণ জনাঞ্চলত নিশা নাহৰপুটুকিৰ মুক্ত বিচৰণ CCTV কেমেৰাত বন্দী হৈছে বাঘৰ মুক্ত বিচৰণৰ দৃশ্য দুদিন পূৰ্বে বাঘৰ আক্ৰমণত মৃত্যু হৈছিল 33 বছৰীয়া কণমানিৰ মালিংগাঁও আদিংগিৰি পাহাৰত প্ৰায় মুক্ত বিচৰণ কৰে বাঘে আৰু এইবাৰ দেখিবলৈ পোৱা গ'ল যে CCTVত বন্দী হ'ল এই দৃশ্য আদিংগিৰি পাহাৰত বাঘৰ মুক্ত বিচৰণ মালিগাঁৱত আমি দেখুৱাইছো কিছুদিন পূৰ্বে এটি কণমানি শিশুক ডিঙিত কামোৰ মাৰি লৈ গৈছিল এটা প্ৰকাণ্ড নাহৰপুটুকি বাঘে আৰু পুনৰবাৰ মুক্ত বিচৰণ এয়া বাঘৰ নিশাৰ দৃশ্য আমি দেখুৱাইছো CCTV কেমেৰাৰ বন্দী হোৱা এই দৃশ্যৰ পিছত এতিয়া মালিগাঁৱত এক আতংকময় পৰিৱেশ কংগ্ৰেছত অব্যাহত আছে গান্ধীৰাজ গান্ধী পৰিয়াল অবিহনে অচল কংগ্ৰেছ সোমবাৰৰ CWC বৈঠকৰ অন্তত পুনৰ এই কথা প্ৰমাণ হ'ল পাকে প্ৰকাৰে পুনৰ কংগ্ৰেছৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ থাকিব সোনিয়া গান্ধী সোমবাৰে কংগ্ৰেছৰ সভাপতিৰ নামত চলিল এখন হাই লেভেল ড্ৰামা প্ৰথমে সোনিয়া গান্ধীৰ পদত্যাগৰ ইংগিত আৰু তাৰ পিছতে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত চল চাতুৰিয়ে পুনৰ গান্ধী পৰিয়ালৰ কবজাতে ৰাখি থলে কংগ্ৰেছ দলক দলৰ নেতৃত্ব বহন কৰি লজ্জাজনকভাৱে পৃষ্ঠভংগ দিয়া ৰাহুল গান্ধীয়ে সোমবাৰে CWC বৈঠকৰ পিছতে বীৰপুৰুষৰ দৰে এফালৰ পৰা থকা সৰকা কৰি গ'ল একোজনকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাক একাংশ গান্ধী পৰিয়ালৰ ভৃত্য নেতাৰ সমৰ্থনৰ বলত বলিয়ান আৰু দশক জুৰি কংগ্ৰেছৰ শীৰ্ষ আসনখনৰ মুহত বন্দী হৈ থকা গান্ধী পৰিয়ালে দলৰ চৰম বিপৰ্যয়ৰ সময়তো এৰিব নোৱাৰিলে গান্ধীৰ মুখ কপিল সিবাল গুলাম নবী আজাদ শশী থাৰুৰ আদিৰ দৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ আহ্বানেও সলাব নোৱাৰিলে গান্ধী পৰিয়ালক দলৰ বৰ্তমান প্ৰতিকূল পৰিস্থিতি দোহাই দি দলৰ ভিতৰত যাতে গান্ধী পৰিয়ালৰ বিৰুদ্ধে বিদ্ৰোহ বিসম্বাদে গা কৰিব নোৱাৰে তাৰ বাবে CWC বৈঠকত সৰ্বসন্মতিক্ৰমে পুনৰ সোনিয়া গান্ধীকে অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব দিয়া হয় আৰু খবৰ বাতৰি লৈছো পুনৰ এটি বিৰতি